নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কে মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি আলোচনা কৰিম ইংলিছৰ ক্লাছ 10 যিটো নেকি গ্লিমছেছ অফ ইণ্ডিয়া অ'কে। গ্লিমছেছ অফ ইণ্ডিয়াৰ ইয়াত এছ এটা থাকি গ'ল ইয়াত এছ গ্লিমছেছ অফ ইণ্ডিয়া পাৰ্ট 3 টি ফ্ৰম আসামৰ আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ, সকলোৱে চাই লোৱা অ'কে। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত আছে হুৱেৰ ৰাজবীৰ এণ্ড প্ৰাঞ্জল গোয়িং এণ্ড হোৱাই। প্ৰাঞ্জল আৰু ৰাজবীৰে ক'লৈ গৈছিল আৰু কিয় গৈছিল হ'ল। ৰাজবীৰ এণ্ড প্ৰাঞ্জল ৱেৰ গোয়িং টু আছাম। ক'ত গৈছিলে? অসমলৈ আহিছিলে হয়নে। প্ৰাঞ্জল হেড ইনভাইটেড ৰাজবীৰ টু স্পেণ্ড ছামাৰ ভেকেশ্যন স্পেণ্ড কৰিবলৈ ক'ত আহিছিলে? ৰাজবীৰে অসমলৈ আহিছিলে। হ'ল কোনে ইনভাইট কৰিছিলে? প্ৰাঞ্জলে অ'কে। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নত আছে হোৱাট ডিড ৰাজবীৰ চি হোৱাইল লুকিং আউটছাইড ফ্ৰম দ্য ট্ৰেইন। যেতিয়া ট্ৰেইনখনৰ পৰা বাহিৰলৈ ওলাই চালে হ'ল, বাহিৰলৈ দেখিলে কি দেখিলে সেইটো কথা আমি লিখিব লাগে। ৰাজবীৰে কি দেখিছিলে? আমাৰ এনচাৰত আছে ৰাজবীৰ ছ' মাছ গ্ৰীনেৰী। কি দেখিলে? সেউজীয়া বহুত দেখি পালে, গছ গছনিৰে ভৰা হ'ল, প্লান্টেশ্যন দেখিছিলে হয়নে। লুকিং আউটছাইড ফ্ৰম দ্য ট্ৰেইন টু চি দ্য ছফ্ট পেডি দেখি পাইছিলে হ'ল ধান অ'কে। তাৰপিছত আছিলে ফিল্ডছ ফাৰ্ষ্ট এণ্ড দেন দ্য গ্ৰীণ টি পাচেছ। আৰু কি দেখিবলৈ পালে? গ্ৰীণ টি চাহেৰে ভৰা অ'কে দেখিবলৈ পাইছিলে। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নত আছে 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে ডেছক্ৰাইব দ্য চিনেৰী ডেট ৰাজবীৰ চ' এজ চুন। ইয়াত এজ চুন এইটো নাই অ'কে, এইটো নাই। এজ চুন এজ দ্য ট্ৰেইন পুলড আউট অফ দ্য ষ্টেচন, সেইটো ষ্টেচন হয় অ'কে। টাইপিঙৰ এইটো ভুল হ'ল, ষ্টেচন লিখিবা। যেতিয়া নেকি ৰাজবীৰে দেখা দৃশ্য অ'কে, ৰেলখন যেতিয়া নেকি গুচি গ'ল, ইহঁতে ৰেলখনৰ পৰা যেতিয়া নামিলে, দেখাৰ পিছত ইহঁতে কি দৃশ্য দেখিছিলে সেইটো আমি কি কৰিব লাগে? বৰ্ণনা কৰিব লাগে অ'কে। সেইটো আমি কি দেখিলে এতিয়া আমি লিখিব লাগে when the train moved ahead, যেতিয়া ট্ৰেইনখন গুচি গ'ল অ'কে, there were huge fields of green plantation। কি দেখিবলৈ পালে? সেউজীয়াৰে ভৰা বিশাল পথাৰ দেখিবলৈ পাইছিলে অ'কে, চাহ বাগিচাবোৰ দেখিবলৈ পাইছিলে। হি কল্ড ইট মেগনিফিচিয়েণ্ট ভিউ মানে কি বুলি কৈছে ইয়াত অ'কে, মহৎ দৃশ্য, একদম সেউজীয়াৰে ভৰা পথাৰ দেখিবলৈ পাইছিলে হ'ল, ইয়াক মেগনিফিচিয়েণ্ট ভিউ বুলি কৈছে, মহৎ দৃশ্য। দ্য বাছেছ ৱেৰ স্প্ৰিট লাইক চি এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেন হিলছ। গছবোৰ জোপোহা আছিলে হ'ল, পটভূমিত চিৰদৰে বিয়পি পৰিছিল ঘন কাঠনিযুক্ত পাহাৰ, ঠিক আছে, পাহাৰবোৰ দেখিবলৈ পাইছিলে অ'কে। চ' এতিয়া আমি নেক্সট কুৱেশ্যনত যাম। আমাৰ নেক্সট কুৱেশ্যনত আছিলে 4 নম্বৰ কুৱেশ্যন নম্বৰ 4ত আমাক কি দিয়া আছে? হোৱাই ডিড নট প্ৰাঞ্জল শ্বেয়াৰ ৰাজবীৰ এক্সাইটমেণ্ট। কি বুলি কৈছে ইয়াত? প্ৰাঞ্জলে ৰাজবীৰৰ ইয়াৰ এক্সাইটমেণ্টবোৰ কিয় শ্বেয়াৰ কৰা নাই? কিন্তু ৰাজবীৰে কি নাছিলে? কেতিয়াও এনেকুৱা দৃশ্য আগতে দেখা নাছিলে হ'ল, সেইটো কথা লিখিব লাগিব আমি। ইয়াত আমাৰ প্ৰথম কুৱেশ্যনত আছে এনচাৰ অ'কে। প্ৰাঞ্জল হেড বিন বৰ্ন এণ্ড ব্ৰট আপ অন এ টি প্লেণ্টেশ্যন। প্ৰাঞ্জলে ইমান এক্সাইটমেণ্ট হোৱা নাই কিয়নো? কেলে কি সি ইয়াতে ডাঙৰ দীঘল হৈছে হয়নে, ইয়াতে জন্মৰ পৰা সেই সকলোবোৰ বস্তু দেখি আহিছে, সেইকাৰণে কি ইমান এক্সাইটমেণ্ট নাই হ'ল। হি ৱাজ ফেমিলিয়াৰ উইথ গাৰ্ডেনছ অন। সি একদম গাৰ্ডেনৰ লগতে কি হৈছে? পৰিচিত আছিল, গাৰ্ডেনৰ সৈতে সি পৰিচিত আছিল, ইয়াৰ পৰাই ডাঙৰ দীঘল হৈছে হ'ল, সেইকাৰণে কি নাছিলে? ইমান এক্সাইটমেণ্ট নাছিলে। কিন্তু ৰাজবীৰ কি আছিলে? ৰাজবীৰ হেড নেভাৰ ভিজিটেড, ঠিক আছে, কেতিয়াও ভিজিট হোৱা নাছিলে, অহা নাছিলে এনেকুৱা জেগাত ঠাইত অ'কে। এনি টি প্লান্টেশ্যনছ বিফৰ, ইয়াৰ আগতে এনেকুৱা টি প্লান্টেশ্যনত কোনো বাগিচাত কি কৰা নাছিলে? সি অহা নাছিলে অ'কে। ইয়াত দিয়া আছে এ চি অফ বাজেছ ষ্ট্ৰেচিং এজ দ্য আইজ কুড চি ফেচিনেটেড হিম। দ্য মেগনিফিচিয়েণ্ট ভিউ অৰ্ডাৰলি ৰ'জ টি বাজেছ ৰিয়েলি এক্সাইটেড হিম। ইয়াক বহুত এক্সাইটমেণ্ট কৰে, যিবিলাক দৃশ্য দেখিলে হ'ল, সেউজীয়া পথাৰখন দেখি পাইছিলে অ'কে। বাট প্ৰাঞ্জল ৱাজ ইউজ টু ছাচ চাইটছ অ'কে। কিন্তু প্ৰাঞ্জলে ইমান কি নাছিলে? সি অকণমানো এক্সাইটমেণ্টে নহয়, কেলে কি সি সদায় দেখি থাকে সেইবোৰ দৃশ্য অ'কে, সেইটোকে কোৱা হৈছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 5ত যাম। অ'কে, কুৱেশ্যন নম্বৰ 5ত আমাক কি দিয়া আছে?
How does Rasbir describe the tea garden at Dhekiabari? Rasbire হল ঢেকিয়াবাৰীৰ যিটো নেকি টি গাৰ্ডেনৰ বিষয়ে কেনেকৈ ডেছক্ৰাইব কৰিছিলে সেইটো কথা আমি লিখিব লাগে ওকে কি আছিলে ইয়াত অন দ্য চাইডছ অফ দ্য গ্ৰেভেল ৰোড ৱেৰ একৰ্ছ এণ্ড একৰ্ছ নিয়েৰলি প্ৰুণ্ড দি বাছেছ কি দেখি পাইছিলে ইয়াত শিলেৰে ভৰা ঠিক আছে শিলগুটিৰে ভৰা ৰাস্তা আছিলে হয় শিলগুটি ৰাস্তা আছিলে ইয়াত একৰ আৰু একৰ পৰিপাটিকৈ কি আছিলে চাহৰ জোপোহা দেখিবলৈ পাইছিলে হ'ল যিটো নেকি ৰাস্তা আছিলে সেই ৰাস্তাত কি আছিলে শিলেৰে নিৰ্মিত ৰাস্তা আছিলে দ্বিতীয় আছিল অংকুৰণ সময়ত ঠিক আছে আৰু কি বুলি কৈছে ইয়াত women wearing plastic aprons কি পিন্ধিছিলে ইয়াতে প্লাষ্টিকৰ এপ্ৰনছ পিন্ধিছিলে plucking new leaves and putting them in the bamboo basket আৰু কি কৰিছিলে ইহঁতে যেতিয়া নেকি চাহৰ পুলিবিলাক ক'ত ভৰাই আছিলে ইহঁতে বেম্বো বাস্কেটত হ'ল চিঙি ভৰাই আছিলে ওকে ইহঁতে যিটো নেকি প্লাষ্টিকৰ এপ্ৰনবোৰ নতুনকৈ চিঙি আছিল হয় পাত আৰু বাহত কি কৰিছিলে ইহঁতে সেই পাতবোৰ পুলি পাতবোৰ চাহৰ পাতবোৰ ক'ত ভৰাইছিলে বেম্বো বাস্কেটত ওকে সো এতিয়া আমি যাম নেক্সট কুৱেশ্যনত কুৱেশ্যন নম্বৰ আমাক 6ত দিয়া আছে হ'ল 6ত কি দিয়া আছে দিছ ইজ এ টি কাউণ্ট্ৰি নাও এক্সপ্লেইন দিছ ইজ উইথ ৰিফাৰেঞ্চ টু আছাম চাহ কাউণ্ট্ৰিটো কেনেকৈ ৰিফাৰেঞ্চ কৰিবা হ'ল সেইটো হৈছে আমাৰ কি বুলি কৈছে এক্সপ্লেইন কৰিব কৈছে দিছ ইজ এ টি কাউণ্ট্ৰি সেইটোৱে হয় টি কাউণ্ট্ৰি সেইটো কেনেকৈ ৰিফাৰেঞ্চ কৰিবা অসমৰ বিষয়ে হ'ল সেইটো লিখিব লাগে Assam has the world's largest concentration tea plantations in the অসম হৈছে আটাইতকৈ ডাঙৰ টি প্লান্টেশ্যন হ'ল পৃথিৱীৰ ভিতৰত ওকে নাম্বাৰ অফ টি গাৰ্ডেনছ ওকে টি গাৰ্ডেনছ বহুত আছে ইয়াত অসমত বহুত টি গাৰ্ডেন পোৱা যায় বুলি কৈছে তাৰপিছত কৈছে most of the tea garden in Assam supplied all over the world কি কৰে অসমৰ পৰাই বেছিকৈ কি বুলি কৰে সাপ্লাই হয় যিবিলাক চাহ হয় হ'ল অসমৰ পৰাই প্ৰায়ভাগ বেলেগ দেশলৈ আন দেশলৈ কি কৰা হয় সাপ্লাই কৰা হয় বুলি কোৱা হৈছে তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7ত দিয়া আছে ইন হোৱাট ৱেইজ ইজ চাইনা ৰিলেটেড টু টি চাহৰ লগত ঠিক আছে চাইনাৰ কি সম্পৰ্ক সেইটো লিখিব লাগে ওকে চীনৰ লগত কি সম্পৰ্ক দেখা আছে ঠিক আছে চীনৰ লগত ইয়াত কি বুলি কৈছে চীনৰ লগত কি সম্পৰ্ক আছে চাহৰ লগত ঠিক আছে ইয়াত কি হৈছিলে টি ৱাজ দ্য ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা কি কৈছে চীনত প্ৰথমে কি হৈছিলে চাহ পি খোৱা হৈছিলে ওকে প্ৰথমবাৰৰ বাবে পি খোৱা হৈছিলে ইয়াত কি কৈছে দ্য ৱৰ্ডছ যিটো নেকি চাই শব্দটো হ'ল সেইটো হৈছে চিনি আৰ ফ্ৰম চাইনিজ সেইটো হৈছে চাইটো মানে কি চিনি শব্দ হয় বুলি কৈছে হ'ল তাৰ পৰাই চাইনিজৰ পৰা সেইটো শব্দ আহিছে বুলি কোৱা হৈছে ওকে তাৰপিছত আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 8ত why did Pranjal's father say that Rasbir had done his homework before visiting Assam প্ৰাঞ্জলৰ দেউতাই কি কৈছে অসমলৈ অহা আগতে ৰাজবীৰে গোটেই যিমানখিনি হোমৱৰ্ক মানে অসমৰ বিষয়ে হোমৱৰ্ক কি কৰি আছে সি চাই আহিছে অসমৰ বিষয়ে কি পঢ়ি আহিছে হ'ল সেইটো কি পঢ়ি আহিছে সেইটো লিখিব লাগে আমি Rasbir was very excited about visiting tea garden and thus he studied at lot about before visiting the tea garden সি কি কৰিছিলে সি অসমলৈ অহাৰ আগতে টি গাৰ্ডেনৰ বিষয়ে বহুত পঢ়ি আছে হ'ল সেইবিলাক গোটেইখিনি সি নোট কৰি আহিছে হ'ল thus Pranjal's father said that Rasbir had already done his visiting Assam তাৰপিছত কি কৈছে ইয়াত ৰাজবীৰে কি কৰিলে অলৰেডি অসমৰ চাহৰ বিষয়ে সম্পূৰ্ণ কি কৰিলে গম পালে হ'ল সেইটো কথা সঁচা আছিলে ওকে ৰাজবীৰে যিটো নেকি কৈছে সেইবোৰ সকলো সি অলৰেডি পঢ়ি ল'লে তাৰপিছত আমি নেক্সটত যাম কুৱেশ্যন নম্বৰ 9ত আছে হাউ কেন ইউ সে ডেট টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা তুমি কেনেকৈ ক'বা যে প্ৰথম চাইনাত কি হৈছিলে চাইনাত প্ৰথমবাৰৰ বাবে চাহ পি খাইছিলে ওকে তাৰপিছত দিয়া আছে ইয়াত চোৱা দুটা তিনিটা কুৱেশ্যন এটা এনচাৰ হৈ যাব তোমালোকক বেলেগ ধৰণে সুধিব পাৰে হোৱাট হেপেন টু দ্য চাইনিজ এম্পায়াৰ টি ফ্ৰম আছাম হু অলৱেজ বইলড ৱাটাৰ বিফৰ
ড্ৰিংকিং ইট এনেকৈও সুধিব পাৰে তাৰপিছত চোৱা আৰু এটা কুৱেশ্যন হোৱাট ইজ দ্য চাইনিজ লিজেণ্ডছ ৰিগাৰ্ডিং টি সেইটো এটা সুধিব পাৰে অ'কে কিন্তু এনচাৰ এটাই হ'ব তাৰপিছত দিয়া আছে হোৱাট ইজ দ্য চাইনিজ ষ্টৰি এবাউট দ্য ডিস্কভাৰী অফ টি সেইটো এটা আছে আৰু এটা আছে কি আছে হোৱাট ইজ দ্য হিষ্ট্ৰী অফ টি ইন চাইনা তোমালোকে এটা এনচাৰে লিখিবা ঠিক আছে ইয়াত লিখি দিবা দেয়াৰ ইজ এন এনচিয়েণ্ট লিজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি এ চাইনিজ এম্পেৰৰ হেড এবিট about drinking boiled water. One day, twig from the fire fell into the pot in which water was being boiled. It gave a delicious flavor to the water. It is said that thus were tea leaves and that was the first tea. It does thought that tea was first taken in China. কি হৈছিলে ইহঁতে যেনেকৈ ইহঁতে পানী বইল কৰি খায় ন এদিনাখন কি হ'ল গছৰ তলত ইহঁতে কি কৰি আছিলে পানী বইল কৰি থাকোঁতে কি হৈ গ'ল গছৰ পাতডাল হ'ল গছৰ পাতটো কি হ'ল যিটো নেকি বইল কৰি আছিলে যিটো পাত্ৰত বইল কৰি আছিলে সেইটোত কি হ'ল পৰি গ'ল হ'ল পৰি যোৱাৰ পিছত কি হ'ল যেতিয়া নেকি পানীটো ইহঁতে খালে বহুত ডেলিচিয়াছ হ'ল মানে বহুত ভাল লাগিলে হ'ল তেতিয়াৰ পৰাই কি হ'ল সেই চাহ গছৰ পাতটো পৰিছিলে তেতিয়াৰ পৰাই কি হ'ল চাইনাত প্ৰথমবাৰৰ বাবে চাহ পি খোৱা বুলি গম পাওঁ হ'ল তাৰপিছত কুৱেশ্যন নম্বৰ 10 দিয়া আছে হোৱাট ৱাজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি তাৰপিছত বা এনেকুৱাও আহিব পাৰে ৰাইট ডাউন দ্য বুদ্ধিষ্ট লিজেণ্ড এবাউট টি দুইটা ধৰণে আহিব পাৰে হ'ল ইয়াত এনচাৰ দিয়া আছে এন ইণ্ডিয়ান লিজেণ্ড গোজ লাইক দিছ ওৱান্স দেয়াৰ ৱাজ এ বুদ্ধিষ্ট এজন বুদ্ধিষ্ট আছিলে এছেটিক বুদ্ধিধৰ্ম হু ইউজ টু ফিল স্লিপি ডিউৰিং মেডিটেশ্যন যেতিয়া মেডিটেশ্যন কৰি আছিলে কি হৈছিলে বুদ্ধিজন মানুহ স্লিপি মানে একদম টোপনি আহি আছিলে চ' হি কাট অফ হিজ আইলেটছ কি কাটিলে আইলেটছ মানে চকুত যিটো কিবা থাকে সেইটো আইলেটছটো কাটিলে টেন টি প্লান্টছ গ্ৰিউ কাট অফ দ্য আইলেটছ যিটো নেকি আইলেটছ কাটিছিলে হ'ল সেইটোৰ পৰা কেইটা হ'ল 10টা প্লান্ট কি কৰিলে গজি উঠিলে হ'ল when the leaves of these plants were out in hot water and drunk vanished sleep হ'ল তেতিয়াৰ পৰা কি হ'ল যেতিয়া নেকি চাহটো খাই মানে তেতিয়া কি হৈ গ'ল পনিটো তেতিয়াৰ পৰা কি হ'ল আঁতৰি গ'ল হ'ল সেইটো কথা কোৱা হৈছে অ'কে চ' আজিলৈ আমি ইমানতে আৰু এটা আছে আৰু এটা কুৱেশ্যন আছে অ'কে কুৱেশ্যন নম্বৰ 11 আছে it is that Rajbir had done a lot of homework regarding tea and its history. Do you support Pranjal further statement that he gave about Rajbir knowledge in this regard? Okay. সেইটো চোৱা তোমালোকে এনচাৰটো চাই ল'বা সেইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু মেগনিফিচিয়েণ্ট ভিউ বুলি এটা আছিলে নহয় প্ৰথমত আমি চাইছিলোঁ লাষ্টত দেখাই দিম তোমালোকক হ'ল সেইটো প্ৰায়ভাগ তোমালোকৰ আহি থাকে ঠিক আছে এক্সামত সেইটো তোমালোকে ভালকৈ চাই ল'বা সেইটো পঢ়ি ল'বা নিজে অ'কে এনচাৰটো তোমালোকক দেখাই দিছোঁ চাই লোৱা ভালকৈ চাই লোৱা